নমস্কাৰ। ৯ মাৰ্চ ৰবিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। প্ৰথমে আহিব মেষ ৰাশি। ৰঙা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। কোনো ক্ষেত্ৰত সন্মান হানি হোৱাৰ সম্ভাৱনা ৰৈছে। কোনো কামত আপোনাৰ সময় নষ্ট হ'ব পাৰে। পিতৃৰ সৈতে তৰ্ক নকৰিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। পেটৰ সমস্যা দেখা দিব পাৰে, লক্ষ্য ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত মনত কষ্ট দেখা যায়। ব্যৱসায় দিশত চাপ বাঢ়িব পাৰে। ঘৰত কোনো আলহী অতিথিৰ আগমন হ'ব পাৰে। কথা বতৰা অলপ চাই চিতি ক'ব, নহ'লে বিবাদ আদি হ'ব পাৰে। চলা ফিৰাত অলপ সাৱধান হ'ব যান বাহনৰ পৰা। এতিয়া আহিব বৃষ ৰাশি। শুভ ৰং বগা, শুভ সংখ্যা ২। শৰীৰ আপোনাৰ ভাল থাকিব। পিতৃ মাতৃৰ সৈতে কোনো বিষয়ত আলোচনা হ'ব। ব্যৱসায়ৰ দিশত লাভৰ যোগ। আনৰ উপকাৰৰ কাৰণে খৰচ পাতি বৃদ্ধি হ'ব। ব্যৱসায় দিশত উন্নতিৰ ইংগিত পাব। কোনো আত্মীয়ৰ সৈতে বিবাদ আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। কোনো কাৰণে খং ৰাগ বাঢ়িব পাৰে, দমাই ৰাখিব। কৰ্মক্ষেত্ৰত অলপ সাৱধানে কাম কাজ কৰিব। বিবাদ আদি হ'ব পাৰে। দাম্পত্য জীৱনত ভালেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভালেই, বন্ধু ভাগ্য ভাল নহয়। এতিয়া আহিব মিথুন ৰাশি। সেউজীয়া ৰং ৬ সংখ্যা। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভালেই দেখা যায়। কোনো বুদ্ধি ভুলৰ কাৰণে আপোনাৰ ক্ষতি হ'ব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত আনৰ সৈতে বিবাদ আদি হ'ব পাৰে। বুদ্ধিৰ বলত আপুনি শত্ৰু জয় কৰিব পাৰিব। ভাই ভনীৰ সৈতে সা সম্পত্তি লৈ বিবাদ আদি হ'ব পাৰে। কোনো ক্ষেত্ৰত সন্মান হানি হোৱাৰ পৰা আপুনি ৰক্ষা পৰিব। নিজৰ বুদ্ধিৰ বলত বিপদৰ পৰা উদ্ধাৰ পাব। দাম্পত্য জীৱনত মোটামুটি ভালেই। সন্তানৰ কাৰণে কোনো বিষয়ত দুশ্চিন্তা হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। অৰ্থৰ ক্ষেত্ৰত দিনটোত বৰ ভাল দেখা নাযায়। এতিয়া আহিব কৰ্কট ৰাশি। বগা ৰং ৮ সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ মোটামুটি ভালেই। কোনো মিছা বদনাম আদি হ'ব পাৰে, এই ক্ষেত্ৰত সাৱধান হ'ব। প্ৰেমৰ দিশত আনন্দ লাভ হ'ব। শত্ৰুৰ কাৰণে ব্যৱসায় দিশত ক্ষতি হোৱাৰ আকাংক্ষা ৰৈছে। আপোনাৰ খৰচ পাতি বাঢ়িব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। আনে আপোনাক ঠগিব পাৰে। কথা বতৰা অলপ চাই চিতি ক'ব। কৰ্মক্ষেত্ৰত বিবাদ বাঢ়িব পাৰে। অৰ্থৰ ক্ষেত্ৰত নাটনি দেখা যায়।
এতিয়া আহিব সিংহ ৰাশি। কমলা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভালেই থাকিব। দাম্পত্য জীৱনত ভালেই দেখা যায়। কৰ্মক্ষেত্ৰত, উন্নতিৰ ক্ষেত্ৰত আপুনি সফল হ'ব পাৰিব। স্ত্ৰীৰ সৈতে বিবাদ আদি হ'ব পাৰে। ব্যৱসায় দিশত লাভৰ পৰিমাণ বৃদ্ধি পাব। কোনো কটু কথা কোৱাৰ বাবে আনক অনুশোচনা হ'ব পাৰে। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা ৰৈছে, অলপ সাৱধান হ'ব। খৰচ পাতি অলপ চাই চিতি কৰিব। খৰচ বাঢ়িব। পৰিয়ালত মিলা-মিছা ৰাখক। এতিয়া আহিব কন্যা ৰাশি। সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ খৰচ পাতি বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত মনোমালিন্য দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত ভাল। সন্তানৰ ব্যৱহাৰে মনত কষ্ট দিব। শৰীৰ অলপ নজৰ ৰাখিব। কোনো ভাল খবৰ আপুনি পাব পাৰে। আপোনাৰ কোনো কামৰ বাবে আপোনাৰ গৌৰৱবোধ হ'ব। কোনো আইনী কৰ্ম থাকিলে ওপৰ মহলৰ সহায় পাব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং 6 সংখ্যা ব্যৱহাৰ কৰিব। কোনো আত্মীয়ৰ কাৰণে দাম্পত্য জীৱনত বিবাদ আদি হ'ব পাৰে। ব্যৱসায় দিশত বিবাদ হোৱাৰ সম্ভাৱনা আছে, সাৱধান হ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। ভ্ৰমণৰ ক্ষেত্ৰত দিনটো বৰ ভাল দেখা নাযায়। দাম্পত্য জীৱনত অশান্তি। প্ৰতিবেশীৰ সৈতে কোনো বিবাদ নকৰিব। কথা বতৰা কম ক'ব। কোনো কাৰণে আপোনাৰ মন উৎসাহিত হ'ব পাৰে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ ব্যক্তিৰ পৰা চাপ থাকিব। এই ক্ষেত্ৰত লক্ষ্য ৰাখক। এতিয়া আহিব বৃশ্চিক ৰাশি। ৰঙা ৰং 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ মোটামুটি ভালে থাকিব। ব্যৱসায় দিশত শত্ৰুৰ দ্বাৰা ক্ষতি হ'ব পাৰে। পৰিয়ালত খৰচ পাতি বাঢ়িব। প্ৰেমৰ দিশত ভাল নহয়, সাৱধান হ'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। কোমৰৰ কষ্ট বাঢ়িব পাৰে। স্বামী স্ত্ৰীৰ মাজত বিবাদ আদি হ'ব পাৰে। যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। টকা পইচা খৰচ কমাব। কথা বতৰা অলপ চাই চিতি ক'ব। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৰং 7 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ মোটামুটি ভালেই দেখা যায়। ব্যৱসায় দিশত তৰ্ক বিতৰ্ক হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত অলপ নাটনি দেখা যায়। প্ৰতিবেশীৰ কাৰণে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা ৰৈছে। বন্ধু ভাগ্য ভাল নহয়। কোনো কামত আপুনি সাফল্য লাভ কৰিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপোনাৰ আলোচনাই আন মানুহ সন্তুষ্ট হ'ব। শত্ৰুৰ সৈতে মিলা মিছা কৰক। নিজৰ কাম সমাধা হ'ব।
পাৰিবাৰিক ক্ষেত্ৰত ভাল দেখা নাযায়। এতিয়া আহিব মকৰ ৰাশি। শুভ ৰং নীলা, শুভ সংখ্যা 3। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি দেখা যায়। পুৱাবেলা কোনো দুশ্চিন্তাই আপোনাৰ মন বেয়া কৰিব। প্ৰেমৰ দিশত চাপ বৃদ্ধি। প্ৰতিবেশীৰ সৈতে বিবাদ নকৰিব। বন্ধু ভাগ্য ভালেই দেখা যায়। শত্ৰুৰ পৰা অলপ সাৱধান হ'ব। কোনো ভবা কথা আপোনাৰ সিদ্ধি নহ'বও পাৰে। পেটৰ কোনো ৰোগ আদি হ'ব পাৰে। সন্তানৰ কাৰণে চিন্তা বৃদ্ধি পাব। অৰ্থক্ষেত্ৰত ভালেই দেখা যায়। কোনো কাৰণে কাৰোবাৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা যায়। লক্ষ্য ৰাখিব। চলা ফিৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। যান বাহনৰ পৰা আঘাত পোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিব কুম্ভ ৰাশি। নীলা ৰং 9 সংখ্যা। শৰীৰ অলপ লক্ষ্য ৰাখিব। পৰিয়ালত ডাঙৰৰ সৈতে বিবাদ আদি নকৰিব। মাদক দ্ৰব্য এৰি চলিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভালেই দেখা যায়। খৰচ পাতি কমাব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। কোনো কামত আপুনি বাৰে বাৰে চেষ্টা কৰিও বিফল হ'ব। কোনো বেয়া চিন্তা আদি নকৰিব। মনত কষ্ট পাব। কোনো বন্ধুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা ৰৈছে। অলপ সাৱধান হ'ব। এতিয়া আহিব মীন ৰাশি। সোণালী ৰং 7 সংখ্যা ব্যৱহাৰ কৰিব। পেটৰ ৰোগত কষ্ট পাব পাৰে। খৰচ পাতি কমাব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। বিবাদ আদি দেখা গৈছে। ব্যৱসায় দিশত লাভ হ'ব। দুপৰীয়াৰ পৰত অলপ সাৱধানে থাকিব। কোনো ক্ষেত্ৰত বিপদ আদি ঘটিব পাৰে। কোনো আত্মীয়ৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। কোনো কাৰণে সমাজত সুনাম পাব। পৰিয়ালত শান্তি বজাই ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। চলা ফিৰাত অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।